দিখৌ বাহনী পানীয়ে নাজিৰাৰ পিছত শিৱসাগৰ চহৰৰ সমীপৰ এলেকাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিস্তীৰ্ণ এলেকা দিখৌৰ বাহনী পানীয়ে বুৰাই পেলাইছে। মই বৰ্তমান শিৱসাগৰ আমগুৰি ঘাটৰ সমীপত আছোঁ আৰু ইয়াত ইতিমধ্যেই দিখৌৰ বাহনী পানীয়ে ইয়াত বহু পৰিয়ালৰ বাসগৃহ প্লাবিত কৰিছে। মই দেখুৱাইছোঁ আমগুৰি ঘাটৰ উপৰিও শিৱসাগৰৰ কৌমপুৰ মৌজাৰ বলিয়া ঘাট, শালমৰীয়া, শিৱসাগৰৰ ভাটিবন গাঁও, এই গাঁওসমূহ বৰ্তমান দিখৌৰ বাহনী পানীৰ ফলত প্লাবিত হৈছে। বিস্তীৰ্ণ এলেকাৰ ডুবি আছে পানীত, যাৰ বাবে তেওঁলোকে আচলতে মাজ নিশাই ঘৰ এৰি এই পৰিয়ালসমূহে নিৰাপদ স্থানলৈ যাবলৈ বাধ্য হৈছে। মই পুনৰ জনাইছোঁ যে দিখৌৰ যি বাহনী পানী, সেই পানী বৰ্তমান বিপদ সীমাৰ ওপৰেৰে বৈ আছে, 2 মিটাৰ ওপৰেৰে বৈ আছে, যাৰ ফলত নৈপৰীয়া ৰাইজৰ মাজত লাগিছে হাহাকাৰ। মই ইতিমধ্যেই ইয়াত দেখুৱাইছোঁ, ভিজুৱেলছ দেখুৱাইছোঁ যে ইয়াত দেখিছে এবুকু পৰ্যন্ত পানী হৈছে। ইয়াত মই এই বাসগৃহকেইটা দেখুৱাইছোঁ, দেখিছে যে খিৰিকী পাইছেগৈ পানীয়ে। এয়া মই দেখুৱাইছোঁ। এনেধৰণে দিখৌ বাহনী পানীয়ে আচলতে প্লাবিত কৰিছে বিভিন্ন প্ৰান্তত থকা বহু পৰিয়ালৰ বাসগৃহ। আৰু মই ভাষ্য ল'ম যিসকলে বৰ্তমান ঘৰ এৰি মাজনিশাই মথাউৰিত আশ্ৰয় লৈছে। এয়া মই দেখুৱাইছোঁ এখন ই-ৰিক্সাত এয়া আশ্ৰয় লৈ আছে মথাউৰিৰ ওপৰত। দাদা, হয়, এইবাৰ যথেষ্ট পানী আচলতে হঠাৎ বহুত বৃদ্ধি পালে। হয়, কেনেকুৱা পৰিৱেশ? এইটো আজি 30 বছৰ আগত আমি দেখিছিলোঁ পানী, তাৰপিছত আৰু দেখা নাছিলোঁ, এতিয়া দেখিছোঁ। কালি দিনৰ আপোনাৰ 12টা বজাৰ পৰা আমি ঘৰৰ বস্তু বাহিনী তেনেকৈ সামৰিবলৈতো নোৱাৰিলোৱেই। তেনেকৈ উঠিলে পানী। এতিয়া বস্তুৰ তলত আছে, বনাই সিজাই খাবলৈও বস্তু ওলোৱাব নোৱাৰিলোঁ আমি। মই আৰু ভাষ্য ল'ম। বাইদেউ, কেনেকুৱা, কেতিয়াৰ পৰা পানী? কালিৰ পৰা হৈছে, কালি 12টা বজাৰ পৰা। কালিৰ পৰা আমি একো ওলাবও পৰা নাই, কাপোৰ কানিও ওলোৱা নাই, এনে বহি আছো আৰু কি কৰিম। খোৱা বোৱা কি কৰিছে? খোৱা বোৱা একো এতিয়ালৈকে পোৱা নাই। এতিয়া চাহ দিলেহি আৰু মানুহ আহি। এতিয়া বস্তুখিনি চব ডুবি গৈছে, মানে বস্তু চব ডুবি গৈছে, একো উলিয়াব নোৱাৰিলো। বহুত গোটেই ঘৰ হেৰিলৈকে উঠিলে, ফেঞ্চিঙলৈকে। ঘৰ আধা ডুবিয়ে গ'ল আৰু। হয়, আচলতে হঠাৎ বাঢ়িলে দিখৌ পানী, আৰু যাৰ বাবে বৰ্তমান এনেধৰণৰ পৰিৱেশ। বহু পৰিয়ালে আচলতে তেওঁলোকে যিবিলাক প্ৰয়োজনীয় বয় বস্তু সেইবিলাকো আনকি উলিয়াবলৈ সক্ষম নহ'ল, যাৰ ফলত বৰ্তমান এনেধৰণে পাৰ কৰিবলগীয়া হৈছে। মথাউৰিৰ ওপৰত আশ্ৰয় লৈছে পৰিয়ালসমূহে। মই দেখুৱাইছোঁ শিৱসাগৰৰ বৰ্তমান এয়া হৈছে আমগুৰি ঘাটৰ দৃশ্য, য'ত ইতিমধ্যেই দিখৌৰ বাহনী পানীয়ে বিস্তীৰ্ণ এলেকা প্লাবিত কৰিছে। ইয়াৰ উপৰিও শিৱসাগৰৰ ভাটিবন গাঁও, শালমৰীয়া আদিকে ধৰি বিভিন্ন এলেকাত দিখৌৰ বাহনী পানীয়ে বৰ্তমান যথেষ্ট ক্ষতিসাধন কৰিছে। আৰু যিহেতু বৰ্তমানেও বতৰ ডাৱৰীয়া, কিনকিনীয়া বৰষুণ হৈ আছে, ইয়াৰ মাজতে জলসম্পদ বিভাগে ঠায়ে ঠায়ে উদ্ধাৰ অভিযান তেওঁলোকে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে যাতে মথাউৰি ভাঙিব নোৱাৰে। ইয়াৰ উপৰিও SDRF আৰু জিলা প্ৰশাসনে ঠায়ে ঠায়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আৰু শিৱসাগৰৰ পৰাই আমাক প্ৰদীপে দেখুৱালে বান পৰিস্থিতিৰ শেহতীয়া খবৰ। এইফালে ডিমৌত আছে জ্যোতিপ্ৰসাদ, আমি জ্যোতিপ্ৰসাদৰ পৰা জানিম ডিমৰ খবৰ। জ্যোতিপ্ৰসাদ, আচলতে মই ডিমত আছোঁ যদিও আচলতে ডিমত মোৰ ব্যক্তিগত কাৰণে আহিছিলোঁ। মই কালি আহিলোঁ ৰাতি, কিন্তু এতিয়া মৰিয়নিলৈ যাবৰ কাৰণে যাবৰ কাৰণে এতিয়া সমস্যাৰ সন্মুখীন হৈছোঁ। কাৰণ যিহেতু মই যি অঞ্চলত বাস কৰোঁ আচলতে চেলেংহাট, সেই চেলেংহাট অঞ্চলত এতিয়া মই যাব পৰা নাই। কাৰণ যিহেতু জাঁজি নদীৰ যিটো আচলতে বানৰ বিভীষিকা, আপোনাৰ ডিঙি পৰ্যন্ত আচলতে জাঁজি নদীৰ পানী উঠিছে। যিবিলাক অঞ্চলত পূৰ্বতে কেতিয়াও বানপানী নহয়, সেইবিলাক অঞ্চলতো এতিয়া বানপানী দেখিবলৈ পোৱা গৈছে। আৰু আমাৰ যিবিলাক অঞ্চল আচলতে বহুত ওখ ঠাই আৰু জাঁজি নদীৰ পৰা বহুত দূৰত, কিন্তু সেইবিলাক জেগাতো এতিয়া বানপানীয়ে আচলতে পানী হৈছে আৰু একাটো পৰা ডিঙি পৰ্যন্ত পানী হৈছে।
আপুনি যদি এতিয়া নেশ্যনেল হাইৱেৰ পৰা যদি আপুনি মৰিনী সমষ্টিত যদি আপুনি চেলেংহাটৰ ফালে যায় বা ধুদুৱালি যায়, কোনোফালে আপুনি সোমাব নোৱাৰে। আমগুৰিদি যদি ধুদুৱালি যাব বিচাৰে আপুনি যাব নোৱাৰে, ৰাষ্ট্ৰীয় ঘাইপথেদি আপুনি সোমাব নোৱাৰে। এতিয়া ৰেল যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈছে। মই এটা ব্ৰেকিং কৰিব বিচাৰিছোঁ যে উজনি নামনিৰ ৰেল সংযোগ বৰ্তমান ব্যাহত হৈ আছে। যি লুখুৰাখন, আমগুৰি বা লাহিং এই অঞ্চলবিলাকত ৰেল আলিৰ ওপৰেদি পানী বাগৰিছে আৰু কিছু পুলৰ অংশ দুৰ্বল হৈ পৰিছে, যাৰ কাৰণে ৰেল বিভাগে ৰেল চলাচল ব্যাহত পৰিছে। আচলতে ক'ব লাগিব যে কেইবাটাও দশকৰ পাছত এনেকুৱা ধৰণৰ ভয়ংকৰ বান আচলতে হৈছে বুলি বহু লোকে ক'ব বিচাৰে বা জ্যেষ্ঠসকল লোকে ক'ব বিচাৰে। আমগুৰি কিছু অঞ্চলত, আমগুৰি আমাৰ সমীপৰ যি মৰিনী সমীপৰ যি জাঁজি নদী যিহেতু যোৰহাট আৰু শিৱসাগৰে বিভক্ত কৰিছে, এই যি কাষৰীয়া যি চেলেংহাট অঞ্চল, এই অঞ্চলত এতিয়া এবুকু পৰ্যন্ত পানী হৈছে। ই অতিকৈ আচলতে আচৰিত ধৰণৰ কথা আৰু আশ্চৰ্য মানুহে প্ৰকাশ কৰিছে যে যি নগালেণ্ডত যি ডাৱৰ বিস্ফোৰণ হোৱাৰ পাছত যি পাহাৰীয়া নৈ, জাঁজি নদী হওক, টিয়ক নদী হওক, পুঠি নদী হওক, এই নদীবিলাক ফেনে ফুটুকাৰে উফন্দি পৰিছে আৰু এই পানী সমগ্ৰ যিবিলাক অঞ্চল মৰিনী সমষ্টিৰ যি আচলতে লাহিং মৌজাৰ প্ৰায় আপোনাৰ চেলেং গাঁও পঞ্চায়ত, লাহিং গাঁও পঞ্চায়ত, 11 নং লাহিং গাঁও পঞ্চায়ত, বলমা পঞ্চায়ত, গাখীৰখোৱা পঞ্চায়ত, এইসমূহ পঞ্চায়ত আচলতে গোটেই পানীৰ তলত বুলি ক'ব পাৰি। প্ৰায় শতাধিক গাঁও বৰ্তমান পানীৰ তলত আৰু এটা কথা ক'ব লাগিব যে বহু সংখ্যক লোক এতিয়া বৰ্তমান ঘৰত আবদ্ধ হৈ আছে আৰু কিছু লোকৰ যিসমূহৰ লোকৰ দুমহলীয়া ঘৰ, সেইসমূহৰ গ্ৰাউণ্ড ফ্ল'ৰত এবুকু পৰ্যন্ত আৰু ওপৰৰ মহলত বহু লোক আমি আবদ্ধ হৈ থকা খবৰ পাইছোঁ। লুখুৰাখন গাঁৱত তেনেধৰণে আবদ্ধ হৈ আছে, একাংশ লোক কোঁৱৰ গাঁৱত আবদ্ধ হৈ আছে। বহু লোকে এতিয়া নিজৰ সুৰক্ষিত স্থানলৈ যাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। এনেধৰণৰ আচলতে যি অৱস্থা, কিন্তু SDRFৰ যি ধৰণৰ সক্ৰিয় হ'ব লাগিছিল বা SDRFৰ গাড়ী যাব পৰা নাই, বহু লোক আবদ্ধ হৈ আছে। এইটো মুহূৰ্তত আচলতে ক'ব পাৰি যে তাৰমানে জ্যোতিপ্ৰসাদ, এটা কথা ঠিক যে আপুনি এতিয়া ডিমৌত আছে, ডিমৌৰ পৰা আপুনি এক প্ৰকাৰ তাত আপুনি আবদ্ধ হৈ পৰিছে, কাৰণ যাতায়াত ব্যৱস্থা একেবাৰে বন্ধ হৈ পৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব। আপুনি কৈছে যে ৰেল যোগাযোগ ব্যাহত হৈ পৰিছে। আমি দেখুৱাইছোঁ দৃশ্য যে ৰেলৰ আলিৰ ওপৰেদি পানী বাগৰিছে আৰু ইফালে কোনো এটা পথ নাই, বাট নাই, যি পথেৰে আপুনি গৈ আপোনাৰ স্থানত আপুনি পাবগৈ পাৰিব। মৰিয়নি, চেলেংহাট, আমগুৰি, অৰ্থাৎ আপুনি যিখিনি বৰ্ণনা দিলে, আমি যদি চাওঁ সিফালে উজনি অসমৰ প্ৰায় সকলো ঠাইতে পানী হৈছে আৰু একেবাৰে বিষম পৰিস্থিতি হৈছে। SDRF যাবলৈ বাহন পোৱা নাই বা SDRFৰ বাহন তাত সোমাবলৈ ব্যৱস্থা থকা নাই। মুঠৰ ওপৰত যিটো বিষম পৰিস্থিতিৰ কথা আপুনি কৈছে, গতিকে এই ক্ষেত্ৰত এতিয়া প্ৰশাসনৰ ফালৰ পৰা আপুনি কিবা তেনেকুৱা ধৰণৰ খবৰ আপোনাৰ হাতত আছে নেকি যে উদ্ধাৰ কৰিব পৰা বা কিমানখিনি অনিষ্ট হৈছে, ক'ৰ পৰা কেনেকৈ মানুহক লৈ যোৱা হৈছে, তেনেকুৱা ধৰণৰ কিবা খবৰ আছে নেকি জানিম। মই এইখিনিতে আপোনাক অকণমান ৰখাম। আমি আৰু এটা খবৰ দিবলৈ ওলাইছোঁ। শিৱসাগৰত বিপদ সীমাৰ ওপৰেৰে বৈছে কেইবাখনো নৈ, দ্ৰুত গতিত বাঢ়িছে নৈ উপনৈৰ জলস্তৰ। নাজিৰাত বিপদ সীমাৰ ওপৰেৰে বৈছে দিখৌ, NH ৰোড ক্ৰছিঙত বিপদ সীমাৰ ওপৰেৰে বৈছে জাঁজি, দিহিং মুখত বিপদ সীমাৰ বৈছে দিহিং, AT ৰোড ক্ৰছিঙৰ বিপদ সীমাৰ ওপৰেৰে বৈছে দিখৌ, নঙালমাৰাত বিপদ সীমাৰ ওপৰেৰে বৈছে দিচাং, গোৱালগাঁৱত বিপদ সীমাৰ ওপৰেৰে বৈছে দিখৌ, ধাইআলিত দৰিকা নদীয়ে স্পৰ্শ কৰিছে বিপদ সীমা। আকৌ কৈছোঁ যে উজনিত কি বিষম পৰিস্থিতিৰ সৃষ্টি হৈছে। এফালে নেৰানেপেৰা বৰষুণ কমা নাই, বতৰ ডাৱৰীয়া। শিৱসাগৰত বিপদ সীমাৰ ওপৰেৰে কেইবাখনো নৈ বৈছে, দ্ৰুত গতিত নৈ উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে। নাজিৰাত বিপদ সীমাৰ ওপৰেৰে দিখৌ বৈছে, NH ৰোড ক্ৰছিঙত বিপদ সীমাৰ ওপৰেৰে জাঁজি বৈছে, দিহিং মুখত বিপদ সীমাৰ ওপৰেৰে বৈছে দিহিং, AT ৰোড ক্ৰছিঙত বিপদ সীমাৰ ওপৰেৰে বৈছে দিখৌ, নঙালমৰা বিপদ সীমাৰ ওপৰেৰে বৈছে দিচাং, গোৱালগাঁৱত বিপদ সীমাৰ ওপৰেৰে বৈছে দিখৌ, ধাইআলিত দৰিকা নদীয়ে স্পৰ্শ কৰিছে বিপদ সীমা। আৰু